উপস্থিত সকলোৰে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। সভাৰ সভাপতি মহোদয়ক সমীক্ষা কৰি সভাত উপস্থিত বৃন্দসমূহ অতিথিবৃন্দলৈ মোৰ মান্যভাৱে সেৱা আৰু সেৱা জনাইছোঁ। আজি এটা বহুত বিশেষ দিন, কাৰণ আজিৰ দিনটোতে আমাৰ এটা নতুন যি আমি প্ৰচেষ্টা হাতত লৈছিলোঁ, যি আমি এটা হোৱাটছআপ মেছেজৰ যোগে আমাৰ আপোনালোকৰ মাজত যে আমি কথা পাতি আছিলোঁ, সেই হোৱাটছআপ মেছেজটো আজি পূৰ্ণ সভালৈ পৰিৱৰ্তন হৈ আজি আমি কিবা এটা যে কৰিবলৈ ওলাইছোঁ, তাক আজি আমি সঁচাকৈ আমি ক'ব পাৰিম যে হয়, আজি আমি এখন সভা পাতি আমি কিবা এটা হয়তো আলোচনা কৰিছিলোঁ। পোনপ্ৰথমতে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। বহুতে আহিম বুলি আমাক ক'লে, কিন্তু বহুতে আহিব নোৱাৰিলে বহুতো কাৰণবশতঃ, যেনে ধৰক বানপানী হৈ আছে আৰু এতিয়া যিহেতু খেতিৰ দিন, ছামাৰ ভেকেশ্যনো হৈ আছিলে, সেইকাৰণে সকলোৱে আহিব পৰা আমি চিন্তা কৰিছিলোঁ। আজি তাৰিখটো যিহেতু দেওবাৰ আছিলে, কিন্তু সকলোৱে খেতি আছে, বহুত তিয়কৰ ছাইডৰ তাত পানী আছে, গতিকে পানী সকলো আৰু যিহেতু এনেকুৱা এটা প্ৰাণ বিৰতৰ সমস্যা হৈ আছে, সেইকাৰণে আমাৰ বহুতো আহিব নোৱাৰিলে। আৰু যিহেতু আমাৰ এক মহৎ উদ্দেশ্য, আৰু সেই উদ্দেশ্য কৰিবলৈ হ'লে আমাৰ ইমানেই আজি সভাখনত যথেষ্ট। আমি ইয়াতে সংকল্প ল'ম, এখন পূৰ্ণ সমিতি আমি গঠন কৰিম, তাৰপিছত আমি লাহে লাহে আৰু কৰি যাম। কাৰণ যাদৱ পায়েং ডাঙৰীয়াই যদি এজনেই গছ পুলি ৰুব পাৰে, আমি ইমানকেইজন লাগিনো কিয় গছ পুলি ৰুব নোৱাৰিম? গতিকে মোৰ পৰিচয়টো দিয়া নহ'ল। নমস্কাৰ, মোৰ নাম জ্ঞানস্পতি মহাজৰিকা, আৰু মই বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত কাম কৰি আছোঁ। আৰু মই বৰ্তমান এটা অসমৰ কৃত্ৰিম বুদ্ধিমত্তা এটা ষ্টাৰ্টআপ যাক কৌনে বুলি কয়, তাত মই co-founder হিচাপে কাম কৰি আছোঁ। আমাৰ উদ্দেশ্য বহুতকেইটা আছে, তাৰ ভিতৰত আপোনালোকে দেখি আছে, আমাৰ ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যিসকলে আমাৰ লগত জড়িত হৈ আছে। আমি বৰ্তমান আমি 4-5টা কাৰ্য লৈ লৈছোঁ। যিহেতু আমি 15 আগষ্টৰ পৰা ইয়াক আমি কাৰ্যকৰী কৰিম বুলি ভাবিছোঁ। আজি তাৰ ওপৰতে আমি আলোচনা কৰিম, আপোনালোকে জানিব। আৰু আপোনালোকৰ যি মত বা তোমালোকে যি ভাবা, কিবা এটা আমাৰ আইডিয়া আছে নেকি? কাৰণ আমিয়ে যে সকলো জানো বা আমিয়ে যে সকলো কৰিব পাৰিম নহয়, তোমালোকক সকলোৱে সহযোগ লাগিব। গতিকে তোমালোকৰ যি মনোভাৱ বা তোমালোকে যি ভাবা আমাৰ ইয়াত ক'বা, বা আমাৰ যিসকল বয়োজ্যেষ্ঠ জ্ঞাত লোক আছে তেওঁলোকে বিবেচনা কৰি আমাৰ তাক কাৰ্যকৰী কৰিব পাৰিম নে নাই, তাৰ ওপৰত আমাৰ আলোচনা হ'ব। গতিকে আমাৰ প্ৰথম উদ্দেশ্য হৈছে, আমি প্ৰথম ভাবিছোঁ 15 আগষ্টৰ পৰা আৰম্ভ কৰি 25 ডিচেম্বৰ, অৰ্থাৎ এই বছৰটো শেষলৈ আৰু যিটো 4-5 মাহ মানেই আছে, বেছি নাই। 15 আগষ্টৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ ইয়াত আজি এটা গছ পুলিৰে আমি আমাৰ NGO বুলি নকওঁ বৰ্তমান, কাৰণ NGO যোনটো অৰ্গেনাইজ নহয়, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, কিন্তু ক'বলৈ হ'লে আমাৰ কোনো এটা ৰেজিষ্ট্ৰেশ্যন হ'ব প্ৰক্ৰিয়াতে, যিটো কথা আমাৰ যোনসকলে জ্ঞাত তেওঁলোকে হয়তো আলোচনা কৰি জনাব। গতিকে সেইকাৰণে আমি এতিয়া NGO বুলি ক'ব নোৱাৰোঁ, আমি এটা ভলণ্টিয়াৰ গ্ৰুপ বুলি ক'ব পাৰোঁ, যিটোৱে আমি তাক NGO কৰা নিচিনা কামবোৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু সেইফালে আমি আশা কৰোঁ আমি অতি সোনকালে আমাৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন আমাৰ এটা NGO লৈ পৰিৱৰ্তন হ'ব। আৰু আমাৰ প্ৰথম উদ্দেশ্যকেইটা যিহেতু কৈ আছোঁ, আৰু পুনৰ আমি এইবাৰ কৈ লৈছোঁ, 15 আগষ্টৰ পৰা আৰম্ভ কৰি 25 ডিচেম্বৰ পৰ্যন্ত আমি প্ৰায় 500তকৈও অধিক গছ পুলি আমি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু কেৱল মাত্ৰ যে গছ পুলি আমি ৰুম তাতে আমি সীমাবদ্ধ নাথাকোঁ। আমি সেই গছ পুলি ডাঙৰ হৈ যদি আমি ফল দিয়া গছ হয়, তেনেহ'লে ফল লগালৈকে সম্পূৰ্ণ দায়িত্ব আমাৰ থাকিব। আমাৰ যিসকল আমাৰ সদস্য আছে, ধৰি লওক আজি আমি কোনোবা এখন ঠাইত আমি গছ পুলি ৰোপণ কৰিছোঁ, আৰু ওচৰে পাছৰে যি সদস্য থাকিব, সেই সদস্যসকলৰ সম্পূৰ্ণ দায়িত্বটো কি হ'ব, সেই গছজোপা প্ৰতিপালন কৰিব লাগিব। ফৰ এক্সাম্পল, মই আজি যদি তিয়কত এজোপা আমি গছ পুলি ৰুবলৈ যাওঁ, তেনেহ'লে আমি মেলেঙৰ পৰা গৈ তিয়কত আমি গছ পুলি তাত প্ৰতিপাল কৰিব নোৱাৰোঁ। আমি ৰুই থৈ আহিবগৈ পাৰিম, কিন্তু তাত আমি যে ছাগলীয়ে খাইছে বা বৰষুণত পুলিটো মৰি গৈছে, তাক আমি নোৱাৰিম। সেইবাবে কি কৰিব লাগিব, আমাৰ তিয়কৰ যিসকল আমাৰ মেম্বাৰ আছে, সেই মেম্বাৰসকলে আমাৰ সেই গছ পুলিটো সম্পূৰ্ণ প্ৰতিপালনৰ দায়িত্বটো ল'ব লাগিব। বা আমাৰ মেলেঙত হ'লে আমাৰ সেই গাঁৱৰ যিখন আমাৰ সদস্য আছে, তেওঁলোকৰ সম্পূৰ্ণ আমাৰ কামটো কি হ'ব, তেওঁলোকে যাতে এইটো পুলিটো আমাৰ ডাঙৰ কৰালৈকে সম্পূৰ্ণ দায়িত্ব হ'ব। কাৰণ আজি পুলি বহুতে ৰুই আছে, পুলিবোৰ ৰুব পাৰি, কিন্তু পুলি ডাঙৰ হোৱাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আহিলে ডাষ্টবিন ইনষ্টল। আজি এতিয়া অলপ দিনৰ পৰা এটা ডাষ্টবিনত যোনখিনি আমাৰ ড্ৰাছ আছে সেইখিনি নিয়াৰ ব্যৱস্থা কৰিছে, গতিকে সেইবাবেও আমি ধন্যবাদ জনাইছোঁ। হয়তো সেই পঞ্চায়তৰ ফালৰ পৰা এই কামটো হৈ আছে। গতিকে আমি ডাষ্টবিন ইনষ্টল কৰাৰ কথা ভাবিছোঁ।
আমি বৰ্তমান 15 আগষ্টৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত প্ৰায় 50টা ডাষ্টবিন আমি যোনখন আমাৰ প্ৰয়োজন সেই ঠাইত আমি লগোৱাৰ পৰিকল্পনা কৰিম আৰু আপোনালোকেও ক'ব যে আমাৰ ইয়াত ডাষ্টবিনৰ প্ৰয়োজন, তেতিয়া আমি সকলোৱে গৈ মেলি এটা ডাষ্টবিন তাত ইনষ্টল কৰিম আৰু সেই ডাষ্টবিনৰ যিখিনি আমাৰ থাকিব আমাৰ জাবৰ ওচৰ সেইখিনি নিয়াৰ ব্যৱস্থা হ'ব। গতিকে আমাৰ আগলৈ আৰু বাঢ়ি বাঢ়ি গৈ থাকিব, নতুন নতুন পদক্ষেপ হৈ থাকিব, কিন্তু আমাৰ যিখিনি এই 15 আগষ্টৰ পৰা 25 ডিচেম্বৰ পৰ্যন্ত এই সময়খিনিত 500 গছ পুলি আৰু প্ৰায় 50টাতকৈ অধিক আমি ডাষ্টবিন ইনষ্টল কৰাৰ কথা ভাবিছোঁ। তাৰপিছত আহিলে সহায়তা। আপোনালোকে দেখিবলৈ পাইছে তাত শিক্ষা সহায়তা আছে। আজি বহুত ছাত্ৰ ছাত্ৰী কি হয় আমাৰ এডমিশ্যন ল'বলৈ অসুবিধা হয় বা তেওঁলোকৰ কিতাপ বহী পেঞ্চিল কিবা কিবি আনিবলৈ অলপমান অসুবিধা হয়। তেওঁলোকৰ বাবে আমাৰ কি কৰা হ'ব, আমি যি পাৰোঁ আমি যে সম্পূৰ্ণ এডমিশ্যনৰ খৰচ বহন কৰিব পাৰিম, আমি 2 বছৰৰ পঢ়া খৰচ বহন কৰিব পাৰিম, আমি তাক বৰ্তমান আমি ক'ব নোৱাৰোঁ, কাৰণ আমি যিহেতু আমাৰ বৰ্তমান আমি ইমান আমাৰ যি প্ৰচেষ্টা আমাৰ তাত সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম যে আমাৰ NGO বা আমাৰ কোনোবাই সহায় কৰে নেকি আমাৰ NGO থ্ৰু দি আমি তেওঁলোকক যে কিবা এটা সকাহ দিয়া। আৰু এতিয়া দেখিছে বহুতে এতিয়া বানপানীত কিতাপ উটি গৈছে, বহুতৰ যি বেগ উটি গৈছে। গতিকে আমাৰ NGO 15 আগষ্টৰ পাছৰ পৰা অলপমান চেষ্টা কৰিব যে কাৰোবাৰ কিতাপ দিব পাৰি নেকি। তাৰ উপৰিও যিসকল আমাৰ NGO মেম্বাৰ আছে আৰু বা NGO যিসকলে 12 পাছ কৰিছে 10 পাছ কৰিছে বা ডিগ্ৰী পঢ়ি আছে, তেওঁলোকৰ যিখিনি কিতাপ থাকি গৈছে বা তেওঁলোকে যিখিনি কিতাপ ব্যৱহাৰ কৰা নাই সেইসমূহ কিতাপ যদি আমাক দিব বিচাৰে তেতিয়া তেওঁলোকে আমাক কিতাপখিনি দিব পাৰে। আমি প্ৰয়োজন হ'লে আমি এই বিদ্যালয়তে সেই কিতাপখিনি ষ্ট'ৰ কৰাৰ চেষ্টা কৰিম। তাৰপিছত আৰু আমাৰ যদি NGO মেম্বাৰ বা বেলেগ মেম্বাৰো যদি ছাত্ৰ ছাত্ৰীও কিতাপ যদি কিনিবলৈ অসুবিধা হৈছে তেনেহ'লে আমাৰ সেই যোনখন কিতাপ আমি তেওঁলোকক দিম, আমাৰ পপাই যদি আমাক ষ্টুডেণ্ট ID দিয়ে তেনেহ'লে আমি তাক কিতাপ আমি প্ৰদান কৰিম। তাৰপিছত সেই যদি কিতাপখন তেওঁলোকৰ পঢ়ি শেষ হয় বা বছৰ তেওঁলোকৰ এই ক্লাছত তেওঁলোকে পাছ কৰি যায় তেতিয়াহ'লে সেই কিতাপখিনি কি কৰিব পাৰিব, আমাক পুনৰ ঘূৰাব পাৰিব। আমি এইটো ব্যৱস্থা কৰিম যে সেই কিতাপখিনি আকৌ কাৰোবালৈ প্ৰয়োজনীয়তাত যায়। তাৰপিছত আহিলে কি সহায়ৰ হাত। ধৰি লওক আজি কিছুমানৰ অকণমান অসুবিধা হৈছে, অসুখ হৈছে, সেই সকলোখিনিক আমি কি কৰিম, অলপমান আমি চেষ্টা কৰিম আমি ডনেশ্যন হয় আমি সকলোৱে 10-20 টকা দি হ'লেও বা কোনোৱে যদি বিজ্ঞজনে দিয়ে তেনেহ'লে আমি তেনেকৈ সহায়ৰ হাত আগবঢ়াম। তাৰোপৰি আমি বহুতখিনি ভাবিছোঁ। তাৰোপৰি আমি এটা যোনটো ষ্টিক লাইব্ৰেৰী বুলি কয়, যোনটো এটা সৰু বক্স থাকে আৰু তাত কিতাপ থাকে, বেছি কিতাপ নাথাকে, 10-15খন কিতাপ থাকে। সেইটো প্ৰপাৰ লাইব্ৰেৰী নহয়, কিন্তু আমি মানে বাটে কাষেদি আমাৰ থাকিব। ধৰি লওক এটা মইনাপৰীয়া যোনটো গেট তাতে এটা আছে, তেনেকৈ মানে তাত থাকে, তাত কোনো লাইব্ৰেৰীয়ে নাথাকে। চ' আপুনি তাৰ পৰা কিতাপ লৈ যাব পাৰে, পঢ়িব পাৰে আৰু তাত থ'বই পাৰে। গতিকে এইটো আমাৰ USA আমেৰিকা বা আমাৰ জাপান তাত আমাৰ বহুত পপুলাৰ, কিন্তু বৰ্তমান অসমতো যদি আছে যদি গম নাপাওঁ, কিন্তু ইমান আমি দেখা নাই, থাকিবও পাৰে। গতিকে আমি চেষ্টা কৰিম যে আমি তেনেকুৱা শেষলৈ আমি কৰিম। গতিকে আৰু তাৰ ওপৰত এইখিনি কথা ক'লোঁ। আৰু কিন্তু আমাৰ এই সৰাপাত নামটো ধৰিব পাৰে আপোনালোকে, সৰাপাত নদী। গতিকে সৰাপাতৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ। চাবলৈ গ'লে সৰাপাত এটা বহুত সৰু নাম। সৰাপাত এজোপা গছত পাত থাকে আৰু পাতখন সৰি পৰিলে সৰাপাত হৈ গ'ল। কিন্তু এই সৰাপাতৰ অৰ্থ আমাৰ বহুত অলপমান তাত আমাৰ ভিতৰুৱা ভাৱটো। আৰু এই সৰাপাতৰ আমাৰ অৰ্থটো হৈছে যিহেতু এখন আমি চাবলৈ গ'লে এখন পাত সৰি যায় আৰু এটা সৰাপাত হৈ যায়, কিন্তু আচলতে এই সৰাপাতখন সৰি হৈ যায় সাৰ বনে। এই সাৰ বনি কি হয়, আমাৰ গছজোপা আকৌ ডাঙৰ হোৱাত, আকৌ পাত লগাত, ফল লগাত আমাৰ সেই পাতেই সহায় কৰে। ঠিক তেনেদৰে যি আমাৰ এজোপা পাতেই যেনেকৈ আমাৰ সাৰ লৈ পৰিৱৰ্তন হৈ আকৌ নতুন এখন কুঁহপাত আমাৰ হ'বলৈ যি সঁহাৰি জনায়, সেই সঁহাৰি আমাৰ সৰাপাত ফাউণ্ডেশ্যনে কি কৰিব, যিসকল সমাজত ধৰি লওক আজি পাছ কৰি গৈছে, শিক্ষাৰ ক্ষেত্ৰতে হওক, যি পইচা পাতি ক্ষেত্ৰতে হওক, যি আমাৰ পাছ কৰি গৈছে, এই সৰাপাত ফাউণ্ডেশ্যনে আমাৰ সেই যে তেওঁলোকৰ যিখিনি আমাৰ পাছ কৰি যোৱা তেওঁলোক বহুত জ্ঞানী নহয় বা কিবা নহয়, পাছ কৰি যোৱা তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাই, তেওঁলোকৰ যি আদৰ পতাকা ৰাইজৰ মাজলৈ আনিব পৰা নাই, আমাক সৰাপাত ফাউণ্ডেশ্যনে সেই মৰহি যোৱা আমাৰ সৰাপাতখন আকৌ যে জীপাল কৰি তুলিবলৈ আমাৰ সৰাপাত ফাউণ্ডেশ্যনৰ সকলো সদস্যই আমাক তাক জীপাল কৰিবলৈ আমাৰ চেষ্টা কৰিব। আশা কৰোঁ আপোনালোকে সৰাপাতৰ মহত্ব বুজি পালে। আৰু যিহেতু আপোনাৰ সকলো সদস্যই আপোনালোকে যদি ইয়াত আহি আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ তাৰ বিষয়ে আপুনি ক'ব পাৰে।
গতিকে মোৰ এই বক্তব্য মানি মই সামৰি মাৰিছোঁ। তাৰ আগতে আমাৰ লগত জড়িত সকলো সদস্যলৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। যিসকল ইয়াত উপস্থিত আছে, যিসকল উপস্থিত হ'ব পৰা নাই সকলোলৈকে, কাৰণ আমি আশা কৰিম 15 আগষ্টত যিহেতু আমি গছজোপা ৰোপণ কৰিম, সেই ৰোপণ কৰা কাৰ্যসূচীত সকলো আহে আৰু আমাৰ লগত সহযোগিতা প্ৰদান কৰি আমাৰ মেলেং অঞ্চলেই নহয়, আমাৰ যোৰহাট অঞ্চলেই নহয়, সমগ্ৰ অসমত এক বিপ্লৱৰ সৃষ্টি কৰিব পৰাপাতে আমি তাৰে আশা কৰিম। তাৰ লগতে মই সৌৰভ ছাৰলৈ ধন্যবাদ জনাইছোঁ, কাৰণ সৌৰভ ছাৰৰ কথাটো কোৱাৰ লগে লগে ইমান সোনকালে ৰেছপন্স দিলে আৰু সৌৰভ ছাৰে এখন সভা প্ৰস্তুত কৰিবলৈ যি চেষ্টা ৰৈছে তাৰ বাবে মই সৌৰভ ছাৰক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। তাৰোপৰি আমাৰ যিখিনি অখৰাপাতৰ আমাৰ কৌকাৰ আছে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ লগত দিন ৰাতি কষ্ট কৰি যি আমাৰ চেষ্টা চলাইছে আৰু আমাৰ সকলো সদস্যলৈ ধন্যবাদ জনাইছোঁ। আমি সকলোকে আমাৰ ইয়াত কোনো নিৰ্দেশকতা আছে আমাৰ সকলোৱে দিব আমাৰ সকলে, কিন্তু আমি সকলোৱে মিলি একেলগে কাম কৰি যাম। আপোনালোকৰ সকলো আদৰ্শ আমাৰ ইয়াত লোৱা হ'ব, সকলোৱে অপিনিয়ন, সকলোৱে মতামত লৈ ইয়াত কাম কৰা হ'ব। গতিকে ইয়াকে কৈ মোৰ শ্ৰমিক বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।